ইমানটো আহিছে ন ইমানলৈকে আহিব লাগিব বাইদেউ মই পেগ এটাহে খাইছোঁ চাওকচোন পেগ এটা আছে খাইছোঁ 143.7 দুই পেক মানে ডাঙৰ মানে লাইট পেক খাইছোঁ লাইট পেক কি খাইছিলে কষ্ট আৰু অভিযানে ফল দিলে যোৰহাটত এইবাৰ নৱবৰ্ষত বিপৰীত ছবি যোৰহাটবাসীয়ে দিলে সামাজিক দায়বদ্ধতাৰ অনন্য পৰিচয় 21 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰ এই 10টা দিনতে যোৰহাট তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা পথ দুৰ্ঘটনাত আহত হৈ JMCHলৈ চিকিৎসাৰ বাবে আহিছিল 109 জন লোক ইয়াৰে মৃত্যু ঘটিছিল 4 জনৰ এই পৰিসংখ্যা দেখি স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছিল সচেতন মহল বিষয়টোক ইয়াৰ পাছতে অতি গুৰুত্ব সহকাৰে লয় আৰক্ষী প্ৰশাসন আৰু পৰিবহণ বিভাগে যুটীয়াভাৱে সমগ্ৰ যোৰহাটতে চলোৱা হয় অভিযান আৰু তাৰে পৰিণতিত 31 ডিচেম্বৰৰ নিশা যোৰহাটত নঘটিল পূৰ্বৰ পৰিমাণৰ অঘটন বিশেষকৈ খুৰাপাই চালক তথা যান বাহন আইন উলংঘনকাৰীৰ অটপালি যোৰহাটৰ ৰাজপথত বৃদ্ধি পোৱা বুলি সঘনে অভিযোগ আহিবলৈ ধৰিছিল বিভিন্ন স্থানৰ পৰা আৰু পৰিবহণ বিভাগ তথা প্ৰশাসনে অভিযান তীব্ৰতৰ কৰি তোলাত তাৰ প্ৰমাণো পোৱা গ'ল চকুৰ সন্মুখত 31 ডিচেম্বৰৰ নিশা জিলাখনৰ বিভিন্ন প্ৰান্তত চলোৱা অভিযানত যান বাহনৰ চালকৰ আসনত থকা 10 জনকাৰী লোকৰ বিৰুদ্ধে পৰিবহণ বিভাগে গ্ৰহণ কৰিলে আইনগত ব্যৱস্থা সমান্তৰালকৈ চলিছিল আৰক্ষীৰ অভিযানো যি অভিযানত 7 জনকৈ খুৰাপাই চালকক জৰিমনা বিহিলে আৰক্ষীয়ে যান বাহন আইন ভংগকাৰীক জৰিমনা বিহা হ'ল 2,31,000 টকাৰ কিন্তু এই সকলো খবৰৰ মাজত আটাইতকৈ সকাহ দিব পৰা আৰু যোৰহাটবাসীৰ মন ভাল নিয়াব পৰা খবৰ এটাই যে যোৰহাটত এইবাৰ 31 ডিচেম্বৰৰ নিশা পথ দুৰ্ঘটনা সংঘটিত হ'ল তুলনামূলকভাৱে যথেষ্টখিনি কম পথ দুৰ্ঘটনাত এজন লোকৰ প্ৰাণ যোৱাৰ বিপৰীতে আঘাতপ্ৰাপ্ত হ'ল 17 জন পূৰ্বৰ বৰ্ষৰ 31 ডিচেম্বৰসমূহত যি ঘটনাৰ সংখ্যা আছিল যথেষ্ট বেছি আৰু পৰিবহণ বিভাগ তথা প্ৰশাসনৰ এই ধৰণৰ তৎপৰতাৰ এতিয়া শলাগ লৈছে সচেতন মহলেও 31 তাৰিখে আমাৰ ইয়াত ৰোড ট্ৰেফিক এক্সিডেণ্টৰ 19 জনমান আহিছে প্ৰায় মানুহ তাৰে এজনৰ ডেথ হৈছে হয় আৰু এইটো 21 ৰ পৰা 31 লৈকে লাষ্ট 10 দিনত কিমান মান লাষ্ট 10 দিনত প্ৰায় হৈছে 109 মান হৈছে হয় তাৰে 4টা ডেথ হৈছে 4 জন ডেথ হৈছে 4 জনৰ ডেথ হয় আগতকে কমিছেনে বাৰু ৰিলেটিভলি কমিছে আগতেতো বহুত বেছি আৰু হেৰি হয় হয় এতিয়া কমিছে হয় আৰু এটা যিখিনি এক্সিডেণ্ট হৈ আহিছে ইয়াতে মানে ড্ৰাংকেন অৱস্থাত থকা তেনেকুৱা ধৰণৰ পাইছে নেকি থাকে অলপ ড্ৰাংকেন হেৰি এটা থাকে থাকে হয় মানে কম্পেৰেটিভলি বাইদেউ আগতকৈ গ্ৰেজুৱেলি তেনে কমা যোৱা বছৰতকৈও অলপ কমে আৰু এতিয়া ধৰক সেই চিৰিয়াছনেছবোৰ অলপ কমিছে হয়তো হেলমেট পিন্ধাৰ কাৰণেও হ'ব পাৰে লগতে পৰিবহণ বিভাগ আৰক্ষী আৰু যোৰহাট জিলা প্ৰশাসনে ধন্যবাদ জনাইছে যোৰহাটবাসীকো শলাগ লৈছে যোৰহাটবাসীৰ এই সামাজিক দায়বদ্ধতাৰ ইভিনিঙত আমি 3টামান বজাৰ পৰা এইটো চলাইছোঁ কাৰণ দেখা গৈছে যে আপোনাৰ ছেকেণ্ড হাফত 5 বেলাৰ পৰা এই সুৰাপাৰী যিসকল চালক তেওঁলোকে চলাচল কৰা দেখা যায় সেইকাৰণে আমি 3টা বজাৰ পৰা এতিয়ালৈকে চাই আমি 9 জন ধৰা পেলাইছোঁ ইয়াত 2 জন আপুনি দেখিলেই এজন পাইছোঁ ষ্টানমেন তেওঁ খায়ো আহিছে ষ্টানো কৰিছে গতিকে উৰে নিশা চলিব সম্ভাৱনা আছে 20-25 জন ধৰাৰ আমি দেখিছে আপোনাৰ ৰেষ্টুৰেণ্টত পাৰ্টি চলি আছে ডিজে চলি আছে নিশ্চয় খাই পেলাই তেওঁলোকে চলাব গতিকে মই তেওঁলোকক এতিয়া আহ্বান জনাইছোঁ আপোনালোকৰ থ্ৰুৱেদি যে তেখেতলোকে যদি সুৰাপান কৰি গাড়ী চলাম বুলি ভাবিছে এইটো ভুল কথা হৈছে তেওঁ মানে ত্যাগ কৰক এইটো তেওঁ এজন সুস্থ মানুহ মাতক ঘৰৰ পৰা তেওঁক চলাই নিবলৈ দিয়ক তেওঁ ধৰা পৰিলে কিন্তু তেওঁ কেৰিয়াৰ দাগ লাগিব কাৰণ আমি চিধাই FIR দি তেওঁক জেলত পঠাম আৰু তেখেতৰ ফাইনটো হ'বই মাননীয় আদালতলৈ পঠাম আদালতে তেখেতক আপোনাৰ 4 মাহ পৰ্যন্ত জেলো দিব পাৰে ইতিমধ্যে এখন বাইক আপোনালোকে ধৰিছে হয় ষ্টান কৰা বাইকখন ধৰিছোঁ কি কয় ফাইন মানে তেওঁ বহুত ফাইন হ'ব আপোনাৰ ডেঞ্জাৰাছ ড্ৰাইভিং সুৰাপান কৰি চলোৱা ইঞ্চুৰেঞ্চ ভেলিড নাই আৰু আপোনাৰ হয়তো চাই লওঁ আমি তাৰ যিখন মানে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে এইটো কেঞ্চেল হ'ব পাৰে লাইচেঞ্চ নাই তাৰ মানে জব্দ হ'ব বাইকখন জব্দ হ'ব এতিয়া জব্দ কৰিলোঁ এখন আমি লৈ যাম এতিয়া এটা খোজকাঢ়ি পঠাই দিম এই সৰু ল'ৰা আপুনি চাই দেখাব পাৰে আপোনাৰ 25,000 টকা ফাইনেই হ'ব তাৰ ধৰক মডিফিকেশ্যন আছে যিকোনো কৰিব বিচাৰে সিহঁতে আৰু যিকোনো মানে ক'ৰবাত খুন্দিয়াবলৈ ভয় নকৰে তেওঁ সুৰাপান কৰি থাকে কি কৰিব ঠিক আছে হয় থেংক ইউ গুৱাহাটীৰ পৰা মানে আমাক পৰিবহণ আয়ুক্তই আমাক নিয়োগ কৰিছে যে আমি যাতে যোৰহাট জিলাত চাওঁ কেনেকুৱা ধৰণে আমাৰ জিলা পৰ্যায়ৰ বিষয়াই কেনেকুৱা ধৰণে ড্ৰাইভ চলাই আছে সেইখিনি আমি চাবৰ কাৰণে আহিছোঁ আৰু সকলোকে আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ কৰিছোঁ যাতে মদ্যপান কৰি বাহন নচলায় সকলোৱে সুৰক্ষিত থাকক সকলোৱে নতুন বছৰটো সুন্দৰভাৱে আদৰি লওক ঠিক আছে ক'ৰ পৰা আহিছিলে
ঘৰৰ পৰা আহিছোঁ ইয়াত কেলৈ ৰাখিলে ইয়াত ৰখাই থৈছে আৰু কিমান খালে আজি কি কিমান খালে পেক এটা খালোঁ আৰু চবেই খাই বেছিকৈ মই পেক এটা খালোঁ আজি খাই দিলে পেক এটা আৰু কিমান আৰু পেক এটাহে এতিয়া যদি বাইক চলাব পাৰিছে বাইকটো এনেই চলাই আহিছোঁ চলাই আহিছে কি কৈছে পুলিচে কি কৈছে পুলিচে এইফালে সুধি আছে কেইবাৰ পোৱালে আপুনি কেইবাৰ পোৱালে তিনিবাৰ খোৱালোঁ এতিয়ালৈকে ৰিজাল্টে ওলোৱা নাই কেইবাৰ পোৱালে তিনিবাৰ খোৱালোঁ তিনিবাৰ পোৱালে ৰিজাল্ট এতিয়ালৈকে ওলাই নাই ৰিজাল্ট নোলোৱাকৈ ৰৈ থাকিব লাগিব এতিয়া তাকে এতিয়া মাথা বেয়া হৈ গৈছে ৰিজাল্টটো কেতিয়া ওলাব বুলি কৈছে ৰিজাল্টটো কেতিয়া ওলাব বুলি কৈছে জানো কেতিয়া কৈছে দুই পেক খাই দুই পেক মানে ডাঙৰ 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 মানে লাইট পেক খাইছোঁ আৰু লাইট পেক কি খাইছিলে মই ছাৰ দেখুওৱা নাই মই দেখা নাই মহতিয়াই খোজা নাই ছাৰ মই দেখা নাই দেখা নাই ছাৰ ক'ত খালে ঘৰতে খালোঁ ওলাই আহিছিলোঁ নতুন কাম আছে ঘৰ ঘৰতে খালোঁ খাই পেলাই এতিয়া খাই পেলাই চলাব নালাগিছিল নহয় সেইটো মিষ্টেক এটা হ'ল বাৰু আমাৰ ডাঙৰ মিষ্টেক এটা হাইৱেটো কেনেবাকৈ নহয় হাইৱে ওলোৱা যে আমাৰ বস্তু এটা লওঁ ঘৰলৈ যাম বুলি ভাবিছোঁ ছাৰ হয় হয় এতিয়া বৰবাদী পালে আজি এতিয়া উপায় নাই আৰু ছাৰ উপায় নাই দিনটো কপালত থাকিব সেইটো হ'বই আৰু ব্যুৰো ৰিপৰ্ট UNA নিউজ।